ড্যামেজ এন্ড ড্যামেজেছৰ মাজত পাৰ্থক্য জানেনে আও এইটো হল ড্যামেজ আৰু তই যে মোক মাৰিলি তাৰ পইচা কোনে দিব হেতু হল ড্যামেজেস মই যে এটো হার্ম হৈছে তাৰে মেডিকেল এক্সপেন্সেস লগতে অহা যোৱা ভাড়া বা খোৱা লোৱা হেতুকে ড্যামেজেস বুলি কয় তো এটা বেসিক ডিফারেন্স বিটুইন সিভিল এন্ড ক্রিমিনাল কেসেসৰ এটা হল যে লায়াবিলিটি আপোনাৰ সিভিল কেসেসত আপুনি ড্যামেজেস দিব লগা হয় আৰু ক্রিমিনাল কেসেসত আপুনি পানিশমেন্ট পায় যোনটো আপোনাক এইটো ভিডিওত গম পাব ফার্স্ট পানিশমেন্ট টু হল আপোনাৰ ডেথ পেনাল্টি হেতু হল আপোনাৰ মৃত্যুদণ্ডক আমি ক্যাপিটাল পানিশমেন্ট বুলিও কোৱা হয় আৰু ইয়াৰ ডেফিনেশন আপুনি বিএনএস ত পাই যাব সেকশন 4 ৰ আন্ডাৰত ৰেয়াৰেষ্ট অফ ৰেয়াৰ ডক্ট্ৰিন হেকাৰণে সুপ্ৰিম কোৰ্টে ওলাইছে ডেথ পেনাল্টি আপোনাৰ ইতিয়া 15 টা অফেন্সত দিয়া হয় আৰু আগতে আইপিসিত আপোনাৰ 11 টা অফেন্স আছিল সেকেন্ড টাইপ অফ পানিশমেন্ট টু হল লাইফ টাইম ইমপ্ৰিজনমেন্ট হেতু হল আপোনাৰ আজীবন কাৰাবাস এটো একচুয়ালি আপোনাৰ 14 ইয়াৰ্ছৰ লৈকে হয় বিএনএসএস ৰ আন্ডাৰত কিন্তু আপুনি যদি কয় ৰিমাইন্ডাৰ পারসনস ন্যাচাৰাল লাইফ তিতেহে আপোনাৰ লাইফ টাইমৰ লৈকে একদম মৰাৰ লৈকে আপুনি জেলৰ ভিতৰত থাকিব লাগিব থাৰ্ড টাৰ্ম অফ পানিশমেন্ট হল যে ইমপ্ৰিজনমেন্ট আপোনাৰ দুই ধৰণৰ সিম্পল এন্ড ৰিগাৰাস সিম্পলত আপুনি অকল খালে খুলে জেলৰ ভিতৰত হেয়াই আৰু ৰিগাৰাসত আপুনি চাক্কি পিচিব লাগিব কাম কৰিব লাগিব জেলৰ ভিতৰত Fourth to hall forfeiture of property আপোনাৰ গভৰ্ণমেন্টে আপোনাৰ প্ৰপাৰ্টিটো লৈ অকশন সেল কৰি দিয়ে যদি ইন কেস পিছত লাগে তাৰ পিছত আপোনাৰ হল ফাইনটো আপুনি জানে পইচা দিব লাগে আপুনি ট্ৰাফিক ৰুলস ভায়োলেট কৰিলে তেতিয়া আপোনাক ফাইন দিব লগা হৈ যায় এমএস সিটি কোৰ্টত যায় কেনে হেয়াই আৰু একদম লাষ্ট টু হল কমিউনিটি সাৰ্ভিস যোনটো নতুনকে আমাক শিকোৱা হৈছে এইটো মুভি চাইছেনে এইখন মুভিত কমিউনিটি সাৰ্ভিস দিয়া হৈছিল আমিৰ খানক তো কমিউনিটি সাৰ্ভিসত আপুনি সাৰ্ভিস দিব লগা হয় কমিউনিটিক ফ্ৰিলি সৰু অফেন্স যেটা আপুনি কমিট কৰে যেনেকৈ আপুনি তেতিয়া আমিৰ খানে ড্ৰাংক ড্ৰাইভ কৰিছিলে তো হেকাৰণে তাক কমিউনিটি সাৰ্ভিস দিয়া হৈছিল যেনেকৈ আপুনি চুৰ কৰিলে প্ৰথমবাৰৰ বাবে চুৰ কৰিছে আৰু আপোনাৰ চুৰ কৰা বস্তুটোৰ এমাউন্ট বা ভ্যালুটো হল 5000 ৰ তলত তেতিয়া আপোনাক কমিউনিটি সাৰ্ভিস দিয়া